দৈনন্দিন কামবোৰ লৈ নতুন দিন এটা ষ্টাৰ্ট কৰিছোঁ আকৌ। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এটা ল'ৰা ছোৱালীৰ কাৰণে প্ৰথম স্কুল হৈছে নিজৰ ঘৰখনেই, জানেনে? ঘৰখনে যদি ঠিক নাথাকে, হাজাৰ আপুনি ভাল স্কুলত নিদিয়ক, একো লাভ নাই। আৰু আজিকালি মেক্সিমাম মানুহৰ ঘৰত হাজবেণ্ড ৱাইফৰ মাজতে প্ৰব্লেম থাকে। সেইবোৰ ল'ৰা ছোৱালীয়ে দেখে কাৰণে আজিকালি মেক্সিমাম ল'ৰা ছোৱালী বেয়াই হয়। ল'ৰা ছোৱালী এটা হোৱাৰ পিছত নহয়, হাজবেণ্ড ৱাইফ হৈ নাযায়, মাক দেউতাক হৈ যায়। মানে ৱাইফে হাজবেণ্ডৰ কামবোৰ ইম্পৰ্টেণ্ট নিদিয়ে, অকল ল'ৰা ছোৱালীৰ কামবোৰ ইম্পৰ্টেণ্ট দিয়ে। ঠিক তেনেকৈ দেউতাকেও ল'ৰা ছোৱালীৰ কামবোৰ ইম্পৰ্টেণ্ট দিয়ে, নিজৰ মাইকীজনীৰ কামবোৰ ইম্পৰ্টেণ্ট নিদিয়ে। তেতিয়াই মানুহৰ ঘৰত অকণমান অশান্তিৰ সৃষ্টি এটা হৈ যায়। মই নিজৰ বিচাৰৰ পৰা কওঁ, প্ৰথমতে আমি হাজবেণ্ড ৱাইফ আছিলোঁ, তাৰপিছতহে আমাৰ জীৱনলৈ ল'ৰা ছোৱালী আহিছে। আমি আমাৰ দায়িত্ববোৰ পালন কৰাৰ পিছতহে ল'ৰা ছোৱালীৰ দায়িত্ববোৰ পালন কৰিব লাগিব। আমাৰ মাজত যেতিয়া মৰম চেনেহবোৰ দেখিব নহয়, ল'ৰা ছোৱালী অট'মেটিকেলি ভাল হ'বই। যেতিয়া মই মোৰ মানুহজনক সন্মান কৰিম, মানুহজনে মোক সন্মান কৰিব, তেনেহ'লে ল'ৰা ছোৱালীয়ে অবভিয়াছলি আমাক ৰেচপেক্ট কৰিবই কৰিব। যদি আমি ইজনে সিজনক ৰেচপেক্ট নকৰোঁ আৰু ল'ৰা ছোৱালীক আমি শিকাই থাকোঁ ৰেচপেক্ট কৰিবলৈ, তেনেকৈতো নহ'ব ন। এইটো প্ৰব্লেম প্ৰায়ভাগ মানুহৰ ঘৰতে চলি থাকে। কিন্তু আমি মানে এনেকুৱা দেখুৱাওঁ আমি বহুত পাৰফেক্ট হাজবেণ্ড ৱাইফ, কিন্তু চবৰে ঘৰতে এইটো চলি থাকে। সেইকাৰণে নিজৰ হাজবেণ্ডজনক প্ৰথমতে ইম্পৰ্টেণ্ট দিব, তাৰপিছত ল'ৰা ছোৱালীলৈ আহিব। ল'ৰা ছোৱালী হোৱা মাত্ৰকে আপোনাৰ জীৱনটো শেষ হোৱা যেন নাই, ষ্টাৰ্ট হৈছেহে। সেইকাৰণে প্ৰথমতে প্ৰেমবোৰ নিজৰ মানুহজনৰ লগত ৰাখক, তাৰপিছত ল'ৰা ছোৱালীলৈ। তাৰপিছত ছোৱালীক উলিয়াই মেলি ল'লোঁ। উলিয়াই লৈ মানে আজি তাই দেৰিকৈ উঠিছে, 7টাৰ পাছত উঠিছে, মই 6:30। কেতিয়াবা একেবোৰ কামকে কৰি কৰি আমনিও লাগে ন। ৰাতি টোপনি নাহিলেও কেনেকৈ জোৰ জবৰদস্তি তাইক খুৱাম বা মই শুম। ৰাতি টোপনি নাহিলে কি কৰিম কওক বা, ৰাতিপুৱাটো উঠোঁতে দেৰি হৈছে। আজি 6:30 এলাৰ্ম বাজি 6:30 মই বোলো হ'ব দে। ছোৱালীও 7টাৰ পাছত উঠিছে, তাইতো উঠিবই মন কৰা নাই। মই বোলো স্কুল দেৰি হ'ব, ক্ষতিটো কেতিয়াও নকৰোঁ। মইতো জীৱনত কেতিয়াও স্কুল ক্ষতি কৰা নাছিলোঁ দেই। সেইকাৰণে ছোৱালী উলিয়াই মেলি ল'লোঁ। আৰু এটা কথা ইয়াতে কৈ থওঁ, মাজতে যে মই এটা ভিডিঅ' দিছিলোঁ মোৰ ভৰি বিষ হৈছে বুলি, কি জানে, ইউৰিক এচিড আৰু থাইৰয়ড মানুহৰ যেতিয়া ৱেইট বাঢ়ে নহয়, তেতিয়াও ভৰি বিষ হয়। কিন্তু তাৰপিছত মই মোৰ মানুহজনক ক'লোঁ, মোৰ মানুহজনে কিন্তু ডাইৰেক্ট মানে মোক নকয় হা, মই খোৱা বোৱাটো এৰি দিম বুলি। তেওঁ ইউটিউবত চালে, মই তেতিয়া মানুহজনে ভয়ো কৰিছে দেই। আমি এতিয়াতো পটককৈ কি জানে, এতিয়া ল'ৰা ছোৱালী বেমাৰ হ'লে পটককৈ ডক্টৰৰ ওচৰলৈ দৌৰি যাব পাৰোঁ, কিন্তু মাক দেউতাকে বেমাৰ হ'লে আমি চাবচোন, হ'ব কাইলৈ দেখামকৈ থাকোঁ। কিয়নো এতিয়া ছোৱালীজনীক স্কুলত দিছোঁ, স্কুল ক্ষতি কৰিবও নোৱাৰি। তাৰপিছত ইমান ভৰি বিষ হঠাতে হ'ল মানে, তাৰপিছত মই কি কৰিলোঁ, মানুহজনে ক'লে ইউৰিক এচিড হ'লে বহুত বস্তু এৰিব লাগিব। মই মোৰ মাৰ পৰাও শুনি থৈছোঁ। তাৰপিছত মই সেইদিনাখনৰ পৰাই কি কৰিলোঁ, দালিটো এৰি দিলোঁ আৰু ৰাতি ভাত খোৱাটো এৰি দিলোঁ, মানে ৱেইটটো বাঢ়িছে কাৰণে। আৰু অৰ্চনা শইকীয়াই মোক কৈছিলে মোৰো সেইটো হৈছে, আপুনি যদি ডক্টৰক দেখুৱায় তেনেহ'লে জনাবচোন। মই সেইটো কাৰণে আপোনাক জনাইছোঁ। সেইটো কাৰণে আপুনি মচুৰ দালি অকণমান ডক্টৰক দেখাই ল'ব বাৰু দেই। মই কিন্তু ডক্টৰক দেখুওৱা নাই, মই যেতিয়াই সময় পাওঁ তেতিয়াই দেখাম বাৰু। সেইকাৰণে খানাটো অকণমান এৰি দিব আৰু ৰাতি খানাটো অকণমান লাইট কৰিব আৰু মচুৰ দালি এৰি দিব। তাৰপিছত কথাটো আহোঁ, এজনী মাকে নিজৰ ল'ৰা ছোৱালীৰ কাম নকৰিলে নহয়। চাওক, মই চেণ্ডেল পৰ্যন্তলৈকে তাইক চাফা কৰি থওঁ। এইফালে আমি 12টালৈ 15 মিনিট থাকোঁতে এতিয়া ওলালোঁ, মুঠতে ছোৱালী দেৰি হ'ব নালাগে। আমি গোটেই নাই খেলিলোঁ পাৰ্কত। অ' হয় নি? একো নহয়। আজি স্কুলত কি শিকালে কোৱাচোন, কি পঢ়ালে কোৱা মোক। অঁ হয় নি? অঁ শ্লিপিং লাইন লিখিলা নি আজি? অঁ পাৰিছা? পাৰিছানে? তুমি লিখিলা নাই? কিয়? তুমি লিখিব লাগিব নহয়, তুমি লিখিব লাগিব। আৰু কি কৰিলা? আৰু খেলিলোঁ পাৰ্কত, আৰু এইটো লগাই দিলোঁ। অঁ আৰু টিফিন খালা নাই? খালোঁ। গোটেইখিনি খালা? নাই খোৱা, আছে। কিয়? আছে, আমি কাইলৈ স্কুল যাম নহয়। কাইলৈ মই টিফিন খাম আৰু গুচি যাম। তাই মানে ইমানেই ডাইনাছৰ ভাল পায়, ডাইনাছৰ চাহ। এটা হোটেল এখন আছে, হোটেলখনৰ আগত আছে। মই বোলো নাই, ফটো এখন মৰাই আনো, তাইক দেখুৱাই আনিছোঁ দেই। তাই বৰ ভাল পাইছে। তাৰপিছত ইমানেই ঘামিছে ছোৱালীজনী, ক'লা ৰঙা হৈ আহিছে মানে। তাৰপিছত দেউতাকে ক'লে নাই, ডাব এটা খুৱাই দিওঁ, ডাব খাব লাগে ন। তাকে ডাবটো কিনি দিলোঁ, তাই খাইছে। তাৰপিছত আহি লৈ তাইৰ বেগটোতো চেক কৰিবই লাগিব। টিফিনটো চালোঁ, টিফিনটোত আজি অকণমান ধোচাখন অকণমান এৰিছে। একো নাই বাৰু, গোটেইখিনি যে খাবই লাগিব বুলি কোনো কথা নাই। তাৰপিছত কিতাপ পত্ৰ কি দিছে, আজি হোমৱৰ্ক দিছে, তাইক শ্লিপিং লাইনছ দিছে দেই।
তাৰপিছত তাইক কিতাপ দুখন দি পঠিয়াইছে, ৰাইমছ আৰু ষ্টৰি বুকখন কিয় দি পঠিয়াইছে মানে এইকেইদিন চাগে অকণমান দেখাবৰ কাৰণে দি থৈছে। আমিতো জেৰক্সে কৰি থৈছোঁ বাৰু। আৰু এটা কথা কি জানে, মই কিন্তু স্কুলৰ পৰা অহাৰ পিছত কিতাপখিনি বেগত ভৰাই থ'লে বৰ বেয়া পাওঁ। কিতাপে দুখ পাব বুলি ভাবোঁ। তাৰপিছত আজি যিহেতু তাই ভাগৰ লাগিছে, এয়া শুই গ'ল দেই, নিজে নোকোৱাকৈ শুই গ'ল। টিভিটো চালে, ভাত নাখালেই, মাছে খালে, তাৰপিছত শুই গ'ল। তাৰপিছত এইফালে ইভিনিং টাইমত উঠাৰ পিছত মই বোলো শ্লিপিং লাইন্সখিনি হোমৱৰ্কখিনি কৰাই দিওঁ। মানে হাতখন পেঞ্চিলডাল ইমান মানে এনেকুৱাকৈ লিখে নহয়, মোক খং উঠি যায় মানে, নোৱাৰোঁ কৰি থাকে। মই বোলো খাবলৈ পাৰিলে নহ'ব নহয়, লিখিবও পাৰিব লাগিব ন। এয়া যেনে তেনে কৰাইছোঁ আৰু তাই তুমি কৰি দিয়া। মই বোলো কেনেকৈ কৰিম বোলো, দেউতাকে বেয়া পাইছে চিঞৰাৰ কাৰণে। মই বোলো নিজেও নকৰে, মই কৰালেও মাতিবই লাগিব ন। তাৰপিছত ইভিনিং টাইমত মানে আজি বজাৰ কৰিবলৈ যোৱা কথা আছিলে, যাব নোৱাৰিলোঁ। তাৰপিছত 8:30 বজাত তাই বহুত দিনৰ মূৰত আজি দেউতাকক কৈছে, দেউতা ব'লা না মোক লৈ যোৱা। লৈ গ'লোঁ। তাৰপিছত তাই তন্দুৰী খাম বুলি ক'লে। দেউতাকে ছোৱালীয়ে যি ক'ব বাপেকে নুশুনাকৈতো নাথাকে ন। এয়া তন্দুৰী আনিলে, তাৰপিছত বোলে আজি তন্দুৰী খাব দেই। এয়া তন্দুৰী খালে। তাৰপিছত মই বোলো শুৱক আৰু, খাই লৈ শুৱক, আকৌ স্কুল যাবই লাগিব নহয়।